অন্তৰ্গত 10টা ৱাৰ্ড আছে। আমাৰ চৰকাৰৰ ফালৰ পৰা ইয়াত 302টা ঘৰৰ চেংচন হৈছে আৰু 290টাৰ আমাৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ পৰা কাৰোবাৰ ছেকেণ্ড গৈছে, তাৰপৰা পূৰা গৈছে, যে পৰ্যায়ক্ৰমে তেনেকৈ গৈ আছে। গতিকে চতিয়াত বহু মানুহে যেতিয়া পৌৰসভা হৈছিল সন্দেহ কৰিছিল যে আমি পঞ্চায়তত থাকিলেই ভাল আছিল, আমি ঘৰ চৰ নাপাম নেকি। কিন্তু পঞ্চায়তত থাকোঁতে এটা ৱাৰ্ডত যিমান ঘৰ আহিছিলে তাতকৈ বেছি ঘৰ এতিয়া আমাৰ পৌৰসভাই অন্তৰ্ভুক্ত হোৱাৰ পিছত আহিছে। এতিয়া 302টা ঘৰ ইতিমধ্যে আমাৰ চেংচন হৈ আহিল, তাৰে 290টাৰ পইচা কোনোবাই ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ছেকেণ্ড, থাৰ্ড আৰু বহুখিনি কমপ্লিট হৈছে। গতিকে আমাৰ কাৰণে এইটো এটা ডাঙৰ এচিভমেণ্ট। আৰু এইটো হৈছে এইকাৰণেই যে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে আৰু ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, যে আমাৰ উন্নয়ন বা দুখীয়া নিচলা মানুহখিনিক আমাৰ ঘৰ দিয়া বা অন্যান্য সা সুবিধা দিয়াৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া আমাৰ ৰেচন কাৰ্ড বহু মানুহ বাদ পৰি আছিল, 2টা পৰ্যায়ত আগতে দিছে, এতিয়া 13,500 নদুৱাৰ সমষ্টিত আমি ৰেচন কাৰ্ড দিবলৈ ওলাইছোঁ। ইতিমধ্যে তাৰ কাম কাজ চলি আছে। আমি সেইটোতো 15 অক্টোবৰৰ ভিতৰত চাগে আমাৰ সমষ্টিত আমি কমপ্লিট কৰিম। 10,000 আমি আৰু অৰুণোদয় দিবলৈ ওলাইছোঁ, যে আমাৰ 10,000 ফৰ্ম ইতিমধ্যে আমি পাইছোঁ। গতিকে যিবিলাক মানুহৰ ইনকাম 2 লাখ টকালৈকে ভিতৰত আছে, যাৰ ৰেচন কাৰ্ড আছে, তেওঁলোকে এখন ৰেচন কাৰ্ডৰ এগেইনষ্টত এখন অৰুণোদয় কাৰ্ড লাভ কৰিব। গতিকে প্ৰত্যেকেই ঘৰেই অৰুণোদয় দুখীয়া মানুহে পাব। আৰু আমাৰ PMY ঘৰ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হয়তো 7-8 লাখ আমাৰ অসমৰ কাৰণে আমি পাম। আৰু সেইটো ইতিমধ্যে লিষ্ট তেনেকৈ বনাবলৈ দিছে, আমাৰ গাঁও সভা পাতি পেলাই তৈয়াৰ কৰিবলৈ দিছে। গতিকে আমাৰ পৌৰসভাটো তেনেকৈ হ'ব। গতিকে আমি যথেষ্ট সংখ্যক মানুহক থকা ঘৰ দিবলৈ সক্ষম হ'ম আৰু অৰুণোদয়, ৰেচন কাৰ্ড, লগতে অন্যান্য যিখিনি সা সুবিধা আছে, যে আয়ুষ্মান কাৰ্ডৰ পৰা আৰম্ভ কৰি আমি ইয়াত পানী যোগান হওক আৰু আমাৰ যিখিনি গেছৰ কানেকশ্যন, লাইটৰ কানেকশ্যন, যে দুখীয়া মানুহে সকলোখিনিয়ে লাভ কৰিব। গতিকে আমাৰ পৌৰসভাৰ ফালৰ পৰা মানুহক অলপ এৱাৰনেছ কৰিবলৈ দিয়া হৈছে যে প্ৰত্যেক মানুহে সা সুবিধা কেনেকৈ ল'ব লাগে, চৰকাৰী আঁচনি কেনেকৈ গ্ৰহণ কৰিব লাগে। অজ্ঞতাৰ কাৰণে কিছু মানুহ বঞ্চিত হৈ থাকে, যে তেওঁলোকেও যাতে লাভ কৰে তাৰ কাৰণে পৌৰসভাৰ ফালৰ পৰা এটা পদক্ষেপ লোৱা হৈছে। আৰু আপোনালোকক, ৰাইজক মই বিশেষকৈ আহ্বান জনাইছোঁ যে ৰাইজে সহযোগিতা কৰক আমাৰ এই আঁচনিখিনি লাভ কৰাৰ ক্ষেত্ৰত, আৰু আমাৰ গ্ৰাম্য অৰ্থনীতি যাতে টনকিয়াল হয়। কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰতো যিখিনি আমাৰ চৰকাৰে আঁচনি গ্ৰহণ কৰিছে, মহিলা সবলীকৰণ কৰিবৰ কাৰণে যিখিনি আঁচনি গ্ৰহণ কৰিছে, সেইখিনি পৌৰসভা এলেকাত চতিয়াত যাতে সঠিকভাৱে ৰূপায়ণ হয়, পৌৰসভাই দায়িত্ব পালন কৰি আগবাঢ়িছে। ৰাইজক সহযোগিতা কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু আজি এই গৃহৰ জৰিয়তে দুখীয়া মানুহ উপকৃত হৈছে। সকলো দুখীয়া মানুহ যাতে মংগল হয় তাৰ কামনা আজি এই মুহূৰ্তত মই কৰিছোঁ। যৌথ পৰিয়ালৰ ক্ষেত্ৰত ৰেচন কাৰ্ডৰ যি ব্যৱস্থা, পৰিয়াল তেওঁলোকৰ ৰেচন কাৰ্ড আছে এখন, কিন্তু এখন ৰেচন কাৰ্ডৰ এগেইনষ্টত তেওঁলোকে এখনহে অৰুণোদয় পাব। গতিকে যৌথ পৰিয়াল চাই পেলাই আমি সেইবিলাক ভাগ কৰি দি প্ৰয়োজনত আমি 2-3খনো হয়তো ৰেচন কাৰ্ড দিব পাৰোঁ। যদি কাৰোবাৰ 16জন 18জন আছে পৰিয়ালত, কাৰোবাৰ হয়তো 6-7জন আছে, তাত 2খন, তেনেকৈ হয়তো আমি মানে দিয়াৰ ব্যৱস্থা কৰিম, মানে পৰিয়ালৰ গ্ৰহণ কৰিম। সেইটো আপোনাৰ কিবা ৰিকমেণ্ডেশ্যন? সেইটোত আমি ৰিকমেণ্ড কৰিব লাগিব। গতিকে মই পৌৰসভাকো জনাইছোঁ, গাঁও পঞ্চায়তসমূহকো জনাইছোঁ, BDOক জনাইছোঁ, তেওঁলোকে লিষ্ট ৰেডি কৰি দিব। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।